হাই গাইজ, গুড মৰ্ণিং। আজি মই ৰাতিপুৱাই আমাৰ বাৰীত মানে সোমাইছোঁ আৰু সেয়া কচু খান্দিম বুলি, আৰু খান্দিলোৱে মই কচু আপোনালোকক দেখুৱাই দি আছোঁ। এই চাওকচোন, এজোপা কচু ইমান হৈছে, এইখিনিতে আছিলে, খান্দিলোঁ, এইখিনিতে আকৌ লগাই দিম আৰু এয়া বহুত মানে পেটা ওলায় কচুটো, আৰু এয়াও হৈ আছে, এইখিনিতো বহুতখিনি ওলাব। এয়া গছ মৰিয়ে গ'ল, খান্দিম আৰু এইখিনি খান্দি কি মানে খাব নোৱাৰি, এদিন ৰ'দত দি থ'ব লাগিব, আৰু আজি খান্দি ৰ'দত দি থৈ দিম, আৰু সোমবাৰ মানে কালি দেওবাৰে খাব পৰা যাব। মাছ হ'লে ভাল লাগে, ঔটেঙা, জলফাই, চুকা শাক, এইবিলাক টেঙাৰে, এনেও কচুটো টেঙা লাগে আৰু তেতিয়া ভাল লাগে, নোখোজাই তথাপিও টেঙা দি খালে ভাল লাগে। আৰু সেই মানে এতিয়া খান্দিলোঁ, আৰু মই এতিয়া ৰ'দত দিমগৈ, আৰু লগাব লাগিব এবাৰ আকৌ, আৰু বেছিকৈ অলপমান ইফালে কাষে কাষেও লগাই দিব লাগিব। বালি মাটি আছে এইফালে, কল আছিলে, কলবিলাক মই কাটি দিলোঁ, মানে মালভোগ কল এঠাইতে বহুত হ'লে মৰি যায়, আৰু বহুত জংঘলো হৈ যায়, তামোলৰ পুলি লগাইছোঁ যে এইফালে, আৰু এয়া মালভোগ কল হৈছে, আৰু এইফালে ওলাইছে। অলপ অলপকৈ খান্দি খান্দি মানে খাই আছোঁ, আৰু 3-4 সাঁচমান খালোৱে, এইখিনি খাই লওঁ, তাৰপিছত আকৌ হেৰি কৰিম, খান্দিম। আৰু মই মানে কচুটো মোৰ প্ৰিয়, আৰু কচু তৰকাৰী মই বহুত ভাল পাওঁ খাই, মাটি দালি আৰু কচু তৰকাৰী ভাল লাগে মোৰ খাই, আৰু সেই মানে আজি খান্দি থৈ দিলোঁ, আৰু সোমবাৰ মানে খাম আৰু বাই বাই।